আশা কৰোঁ তোমালোক সকলো ভালে আছা। মই ইয়াৰ আগত এটা ভিডিঅ' দিছিলোঁ থাৰ্ড ছেমিষ্টাৰ ইকনমিক্সৰ যি দুখন মেজৰ পেপাৰ তাৰ চিলেবাছখিনিৰ ওপৰত। এতিয়া মই ৰেফাৰেঞ্চ বুক আৰু যোৱা বছৰ হৈ যোৱা পেপাৰ কেইখনমান তোমালোকৰ মাজত দাঙি ধৰিছোঁ। বহুতে অনুৰোধ কৰি আছা। এতিয়া তোমালোকে অলৰেডি গম পাইছে ক্লাছবোৰ যিহেতু আৰম্ভ হৈছে। থাৰ্ড ছেমিষ্টাৰত তোমালোকে 6খন পেপাৰ পঢ়িব লাগিব। 2খন মেজৰ পেপাৰ, এখন মাইনৰ পেপাৰ, এখন জেনেৰিক পেপাৰ, এখন VSc পেপাৰ আৰু এখন স্কিলৰ পেপাৰ। এতিয়া যিসকলে ইকনমিক্সত মেজৰ লৈছে তেওঁলোকৰ মেজৰ পেপাৰ দুখন হৈছে ইন্ট্ৰডাক্টৰী মেথামেটিকেল মেথডছ ফৰ ইকনমিক্স, ইণ্ডিয়ান ইকনমিক ট্ৰেণ্ড ইন ইকনমিক ইণ্ডিকেটৰ আৰু বেচিক্স অফ ইণ্ডিয়ান ইকনমি এখন হৈছে মাইনৰ কোনোবা যদি ইকনমিক্সত লৈছে। আৰু বাকী যিটো VSc 5 আৰু VSc 6ৰ কথা কৈছে তাৰ ডিজিটেল ফ্লুৱেঞ্চিখন হওক বা ডিজিটেল সলিউশ্যন হওক, টেকনলজিকেল সলিউশ্যন এণ্ড ডিজিটেল ফ্লুৱেঞ্চি এই দুখনৰ ভিতৰত কোনোবা এখন কম্পালচৰি হ'ব। কিন্তু ডিজিটেল ফ্লুৱেঞ্চিৰ ওপৰত মই ভিডিঅ' অলৰেডি বনোৱা আছে, তোমালোকে ইচ্ছা কৰিলে চাব পাৰা। এতিয়া চোৱা, ইকনমিক্সৰ যি দুখন মেজৰ পেপাৰ সেই মেজৰ পেপাৰ দুখনৰ মই তোমালোকক যোৱাবাৰ হৈ যোৱা পেপাৰ দুখন পেপাৰ আৰু ৰেফাৰেঞ্চ বুক দিছোঁ, তোমালোকে সেইখিনি চাবাচোন। এতিয়া চোৱা, যোৱা বছৰ যিখন পেপাৰ হৈ গৈছে সেই পেপাৰকেইখন মই তোমালোকৰ মাজত দাঙি ধৰিছোঁ। এইখন হৈছে তোমালোকৰ মেথছৰ যিখন ইন্ট্ৰডাক্টৰী মেথামেটিকেল মেথডছ ফৰ ইকনমিক্স 60 মাৰ্কছৰ হৈছে পেপাৰ আৰু 1 নম্বৰীয়া 6টা কুৱেশ্যন আহিছে। তোমালোকে পঢ়ি ল'বা। মই কুৱেশ্যনখিনি গোটেইখিনি লাইন বাই লাইন পঢ়ি দিয়া নাই, যিহেতু পেপাৰখিনি তোমালোকে পালে অলপ আইডিয়াটো পাবা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে। আৰু একেটা পেজতে মই মাৰি দিছোঁ 2টা পেজ, তোমালোকে চাবা। কাৰণ বহুত দীঘলীয়া হয় কুৱেশ্যনবোৰ, পেপাৰখন বহুত দীঘলীয়া। আৰু ইয়াত মই যিকেইটা শ্বৰ্ট কুৱেশ্যন হ'ব তাৰ উত্তৰকেইটা প্ৰায় টিক মাৰ্ক মৰাই আছে। এনেকুৱা ধৰণে তোমালোকৰ শ্বৰ্ট নোট লিখিবলৈ আহিব যে ফলনৰ প্ৰকাৰ, গতিশীল উৎপাদক আৰু উৎপন্নৰ আৰ্হি, অৱকলজৰ সহায়ত গড় ব্যয় আৰু প্ৰান্তিক ব্যয়ৰ সম্বন্ধ উল্লেখ কৰা, নিশ্চিত অনুকূলন আৰু অৰ্থবিজ্ঞানত ইয়াৰ প্ৰয়োগ। এনেকুৱা ধৰণৰ এইখিনি কুৱেশ্যন তোমালোকে শ্বৰ্ট নোট হিচাপে আহিব, যিবোৰ চিলেবাছৰ ভিতৰতে থাকে। যিহেতু এখন সম্পূৰ্ণ মেথামেটিকেল পেপাৰ, গতিকে তোমালোকে ভালকৈ চাবা। অলৰেডি ক্লাছবোৰ চাগে আৰম্ভ হৈছে। যদি কিবা টপিকৰ ওপৰত কনফিউজন থাকে মোক জনাবা, মই চেষ্টা কৰিম সহায় কৰিবৰ কাৰণে। তাৰপিছত ভেন ডায়েগ্ৰামৰ সহায়ত 3 প্ৰকাৰ সংহতিৰ প্ৰক্ৰিয়াৰ বিষয়ে আলোচনা কৰা, ক্ৰমিক যুগল কাৰ্টেচিয় গুণফলৰ ধাৰণাসমূহৰ কথা আছে। গতিকে এনেকুৱা ধৰণে যিখিনি লিমিটৰ অংক আহিছে, ফলনৰ অংক কৰিবলৈ দিয়া হৈছে, কেমাৰ চুলৰ সহায়ত অংকখিনি কৰিবলৈ দিছে, এইখিনি কেমাৰ চুলৰ ফ'ল' কৰিছে। গতিকে এইখিনি বস্তুটো তোমালোকৰ চিলেবাছ ৱাইজ যিখিনি হয় গোটেই বস্তুখিনি ইয়াত তোমালোকক দিয়া আছে, সেইখিনি তোমালোকে চাবা। তাৰপিছত তোমালোকৰ এইখিনি অনুকলনৰ কিছুমান দিয়া হৈছে, গোটেই অংকখিনি তোমালোকে চাই ল'বা। চিলেবাছখিনিৰ ভিতৰত যেতিয়া সোমাবা বা অংকখিনি সম্পূৰ্ণ যেতিয়া হ'ব, ফলনৰ অংক তোমালোকক কৰিবলৈ দিয়া হৈছে, দীঘঘাত ফলন উলিওৱা এনেকুৱা ধৰণে দিয়া হৈছে। এইখিনি তোমালোকে টোটেল কষ্ট ফাংচন দিয়া হৈছে, তাৰ পৰা এভাৰেজ ভেৰিয়েবল কষ্ট উলিয়াব লাগে। এনেকুৱা ধৰণৰ অংকবোৰ তোমালোকে ক্লাছবোৰ যেতিয়া সম্পূৰ্ণ হৈ যাব তেতিয়া তোমালোকে অলৰেডি কথাটো গম পাবাই। গতিকে এইখন তোমালোকৰ পেপাৰখন মই দাঙি দিছোঁ, তোমালোকে এখন ফটো মাৰি লোৱা বা লিখি লোৱা, কিবা কৰি তোমালোকে ল'বা, যাতে পেপাৰখনৰ আইডিয়াটো লৈ তোমালোকে কুৱেশ্যনখিনি কৰিব পাৰা। গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব, যি চিলেবাছত যিখিনি পইণ্ট আছে তাৰ ওপৰতে 60 মাৰ্কছৰ এখন তোমালোকৰ কুৱেশ্যন হৈছে, সম্পূৰ্ণ 60 মাৰ্কছৰ পেপাৰ। বাকী 40 মাৰ্কছ তোমালোকৰ ইণ্টাৰনেল এছেছমেণ্ট হ'ব, সেইটো তোমালোকে গম পাইছে অলৰেডি 2টা ছেমিষ্টাৰ পৰীক্ষা দি। বাকী এখন পেপাৰ হৈছে তোমালোকৰ C3B বুলি দিয়া হৈছে তোমালোকৰ, C4 হ'ব তেনেকৈ নাম্বাৰিক হিচাপে কৰিবলৈ গ'লে। ইণ্ডিয়ান ইকনমি ট্ৰেণ্ড ইন ইকনমিক ইণ্ডিকেটৰ্ছ, এখন তোমালোকৰ 60 মাৰ্কছৰ একেই, এখন অলপ থিয়ৰিটিকেল পেপাৰ হ'ব। আৰু এখন পেপাৰৰ কিতাপ বজাৰত অলৰেডি ওলাইছে, গতিকে তোমালোকে লৈ ল'বা। আৰু ইয়াতো তেনেকৈ 1 নম্বৰীয়া তোমালোকৰ 4টা কুৱেশ্যন দিয়া হৈছে ইউনিট ৱাইজ। আৰু বাকী শ্বৰ্ট নোট লিখিবলৈ দিছে, এইখিনি চোৱা তোমালোকে। শ্বৰ্ট নোট লিখিবলৈ দিয়া হৈছে এইখিনি, ইয়াত শ্বৰ্ট নোটখিনি তোমালোকক দিয়া আছে। এইখিনি 1 নম্বৰীয়া কুৱেশ্যন। তাৰপিছত শ্বৰ্ট নোটখিনি চিলেবাছৰ ওপৰত ভিত্তি কৰি ভাৰতৰ জনগাঁথনিগত লাভাংশ, মানৱ উন্নয়ন সূচাংক, হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্স, ভাৰতত যুৱ নিবনুৱাৰ সমস্যাৰ কাৰণ দিয়া হৈছে। গতিকে এইখন পেপাৰ ইমান জটিল নহয়, যিবোৰ টপিক দিয়া আছে সেইখিনি তোমালোকৰ মোটামুটি অলপ জনাৰ বিষয়ে হয়, খুব জটিল বস্তু এটা নহয়, গতিকে সেইখিনি পাৰিবা। তাৰপাছত তোমালোকৰ লং কুৱেশ্যন ইউনিট ৱাইজ দিছে, স্বাধীনতাৰ প্ৰাকখনত ভাৰতীয় অৰ্থনীতিৰ মূল বৈশিষ্ট্যসমূহৰ বিষয়ে আলোচনা কৰা, ইংৰাজ উপনিৱেশিক শাসনে ভাৰতীয় অৰ্থনীতিৰ বিভিন্ন খণ্ডক কেনেদৰে গঢ় দিছে, ভাৰতৰ বিশ্বায়নৰ কৌশলৰ হিচাপে 1991 চনত
আৰম্ভ হোৱা অৰ্থনৈতিক সংস্কাৰৰ বিষয়ে আলোচনা কৰা নেতিবাচক দিশসমূহখিনি দিছে তোমালোকে। মই লাইন বাই লাইন পঢ়ি যোৱা নাই আৰু গোটেইখিনি পঢ়িলে দীঘলীয়া হ'ব, সেইকাৰণে তোমালোকে চাই ল'বা। ভাৰতীয় জনসংখ্যাৰ মূল জনগাঁথনি বৈশিষ্ট্য আৰু ধাৰণাসমূহৰ বিষয়ে আলোচনা কৰা, এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ প্ৰতিটো ইউনিট ৱাইজ তোমালোকৰ, যিহেতু এখন থিয়ৰিটিকেল পেপাৰ, প্ৰতিটো ইউনিটৰ পৰা তোমালোকৰ এইখিনি এটা এটা লং কুৱেশ্যন কৰিবলৈ আহিব। সেই হিচাপতে লং কুৱেশ্যনখিনি আহিছে, তোমালোকে চাই ল'বা। তো এইখিনিয়ে তোমালোকৰ 2খন পেপাৰ সম্পূৰ্ণ দিয়া হৈছে, কাৰণ তোমালোক ছেকেণ্ড বেষ্ট এখনেই পেপাৰ তোমালোকে পাবা। গতিকে এইখন পেপাৰৰ আইডিয়াতে তোমালোকৰ নেক্সট যিখন কুৱেশ্যন পেপাৰ হ'ব তোমালোকৰ এনেকুৱা ধৰণেই হ'ব। গতিকে পেপাৰখন তোমালোকে চাবা, আৰু অলৰেডি চিলেবাছখন তোমালোকে কিতাপৰ মাজত পাবাই, আৰু নহ'লেও মই আগৰ ভিডিঅ'টোত তোমালোকক ফুল চিলেবাছখন মই তোমালোকৰ মাজত দাঙি ধৰিছোঁ। আৰু এই 3খন হৈছে তোমালোকৰ মেথামেটিকেল যিখন পেপাৰ, এখন ইংলিছ মিডিয়ামৰ কিতাপ লোকেশ বড়োৰ, যদি কোনোবা ইংলিছ মিডিয়ামৰ আছে এখন লৈ ল'ব পাৰা। আৰু এখন ওলাইছে গাণিতিক অৰ্থ বিজ্ঞানত গাণিতিক পদ্ধতি, এখনো তোমালোকে ল'ব পাৰা। আৰু লোকেশ বড়ো অসমীয়া মিডিয়ামতো এখন কিতাপ ওলাইছে। গতিকে যিকোনো এখন কিতাপ ল'ব পাৰা। আৰু বাকী যিখন ইণ্ডিয়ান ইছ্যুজ বুলি কৈছোঁ তাৰো কিতাপ ওলাইছে, এতিয়া মোৰ হাতত নাছিলে কাৰণে তোমালোকক দিব পৰা নাই, কিন্তু কিতাপৰ দোকানত বিচাৰিলেই তোমালোকে পাবা। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। যি 2খন পেপাৰৰ ভিতৰতে যিকোনোৱেই কনফিউজন থাকে, যিয়ে কনফিউজন থাকে মোক জনাবা, চেষ্টা কৰিম তোমালোকক সহায় কৰিবৰ কাৰণে। ধন্যবাদ।